MEGK চেনেললৈ সকলোকে স্বাগতম। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান প্ৰশ্ন উত্তৰ। আশা কৰি ইয়াৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, চৰাইদেউ মৈদাম কিহৰ ভিত্তিত ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পায়? এনচাৰ: আহোম সাম্ৰাজ্যৰ সাংস্কৃতিক সম্পদৰ ওপৰত ভিত্তি কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে চৰাইদেউ মৈদাম বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান পায়। চৰাইদেউ মৈদাম কেতিয়া বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? এনচাৰ: 26 জুলাই 2024 চৰাইদেউ মৈদাম বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। চৰাইদেউ মৈদাম অসমৰ কিমান সংখ্যক ঐতিহ্য ক্ষেত্ৰ? এনচাৰ: তৃতীয় নম্বৰ। প্ৰথম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয় মানাহ ৰাষ্ট্ৰীয় উদ্যান। চৰাইদেউ মৈদাম কি বাৰে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পায়? এনচাৰ: 26 জুলাই শুক্ৰবাৰে চৰাইদেউ মৈদাম বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পায়। 2024 চনত জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান কাক প্ৰদান কৰা হয়? এনচাৰ: ৰমেন চৌধুৰীক। 2024 চনত জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান প্ৰদান কৰা হয়। অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা 2024 চনত কাক প্ৰদান কৰা হৈছিল? এনচাৰ: ৰঞ্জন গগৈ। অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল। অসমৰ পৰা কোন কোন ব্যক্তিয়ে 2024 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰে? এনচাৰ: পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা। 2024 চনত গ্ৰেণ্ড প্ৰিক্সত অসমৰ পৰাই কোনে ৰূপৰ পদক লাভ কৰে? এনচাৰ: লাভলীনা বৰগোহাঁইয়ে 2024 চনত গ্ৰেণ্ড প্ৰিক্সত অসমৰ পৰাই ৰূপৰ পদক লাভ কৰে। 2024 চনত গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা কাক প্ৰদান কৰা হৈছিল? এনচাৰ: শাশ্বতী ভট্টাচাৰ্যক গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা প্ৰদান কৰা হৈছিল। মামণি ৰয়ছম গোস্বামী বঁটা 2024 চনত কাক প্ৰদান কৰা হৈছিল? এনচাৰ: ড৹ কৰবী ডেকা হাজৰিকাক মামণি ৰয়ছম গোস্বামী বঁটা 2024 চনত প্ৰদান কৰা হৈছিল। 2024 চনত পেৰিছ অলিম্পিক অসমৰ পৰা কোনজন খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰিব? এনচাৰ: লাভলীনা বৰগোহাঁই। 2024 চনত পেৰিছ অলিম্পিক অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰিব। অমলপ্ৰভা দাস বঁটা 2024 কাক প্ৰদান কৰা হৈছিল? এনচাৰ: বন্দনা দত্তক অমলপ্ৰভা দাস বঁটা 2024 চনত প্ৰদান কৰা হৈছিল। 2024 চনৰ টি-20 বিশ্বকাপ ফাইনেলত কোন দল জয়ী হৈছিল? এনচাৰ: ভাৰত 2024 চনৰ টি-20 বিশ্বকাপ ফাইনেলত জয়ী হৈছিল। 2024 চনত কাৰ নেতৃত্বত ভাৰতে টি-20 বিশ্বকাপ বিজয়ী হৈছিল? এনচাৰ: ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টি-20 বিশ্বকাপ জয়ী হৈছিল। ভাৰত ৰত্ন বঁটা
লাভ কৰা আটাইতকৈ কম বয়সৰ ব্যক্তিজন কোন? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ বাবে ৰাখিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব। এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।